নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ বন্ধুসকল আজিৰ ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা বিটিআৰ গ্ৰেড 3 গ্ৰেড 4 ৰ লগতে ভিচিডিসি সেক্ৰেটাৰী এক্সাম যেটো অনুষ্ঠিত হ'বলৈ গৈ আছে আপোনালোকৰ 25 মে তাৰিখে তাৰ বাবেও কিছুমান ইম্পৰ্টেন্ট জিকে কোৱেশ্চন লৈছো তো ইয়াতে আমি বেছিকৈ বিটিআৰ জিকে আৰু আসাম জিকেৰ ওপৰতে কোৱেশ্চন বিলাক লৈছো কাৰণ আপোনালোকৰ বিটিআৰ জিকে আৰু আসাম জিকেতে বেছি প্ৰশ্ন আহা দেখা যায় তো বলক দেৰি নকৰো কোৱেশ্চন কিটা ডিসকাস কৰো ফাৰ্স্ট কোৱেশ্চনটো কি দিছে চাওক In December 2024 which political party announced it would contest the upcoming panchayat polls in Assam independently excluding the 5 district within the BTC region তো চাওক 2024 চনৰ ডিসেম্বৰ মাহত কোনটো ৰাজনৈতিক দলে BTC অঞ্চলৰ ভিতৰৰ 5খন জিলাক বাদ দি অসমৰ আগন্তুক পঞ্চায়ত নিৰ্বাচনত স্বতন্ত্ৰভাৱে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ঘোষণা কৰিছিল তো বন্ধুসকল ইয়াৰ শুদ্ধটো হৈছে অপচন বি ভাৰতীয় জনতা পাৰ্টি অৰ্থাৎ বিজেপি ঠিক আছে মই ৰাখিব কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় আৰু ইয়াতে যে কৈছে আমাৰ BTCৰ আন্ডাৰত বৰ্তমান BTCৰ আন্ডাৰত বা BTRৰ আন্ডাৰত 5খন ডিস্ট্ৰিক্ট আহে মনত ৰাখিব আগতে 4খন আছিল এতিয়া নতুনকৈ তামুলপুৰখনো এড কৰা হৈছে তো এইবিলাক কোৱেশ্চন কিন্তু কাৰেন্ট এফেয়াৰ্সৰ হয় আপোনালোকে ভালকে মনত ৰাখি লব নেক্সট কোৱেশ্চন তো চাওক as per Bodo Accord Bodo language written in which script has been recognized as an associate official language of Assam Bodo চুক্তি অনুসৰি কোনটো লিপিত লিখা বড়ো ভাষা অসমৰ সহযোগী চৰকাৰী ভাষা হিচাপে স্বীকৃতি লাভ কৰিছে তো এই লিপিটো কোনটো হয় ৰোমান নে আসামিজ নে বেংগলী নে দেৱনাগৰী তো বন্ধুসকল ইয়াৰে যেটো ৰাইট আনসাৰ হেতু হ'ব অপচন ডি দেৱনাগৰী লিপি নেক্সট কোৱেশ্চন টুলে একবাৰ হু কি কৈছে চাওক In March 2025, Union Home Minister Amit Shah started that approximately what percentage of the conditions in the 2020 Bodo Accord had been implemented? Question to ভালকে চাব 2025 চনৰ মাৰ্চ মাহত কেন্দ্ৰীয় চৰকাৰৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে উল্লেখ কৰিছিল যে 2020 চনৰ বড়ো চুক্তিৰ চৰ্তসমূহৰ প্ৰায় কিমান শতাংশ কাৰ্যকৰী কৰা হৈছে তো কিমান শতাংশ কাৰ্যকৰী কৰিছে আমাক খুদিছে 50% নে 65% নে 82% নে 95% সো ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ব অপচন সি 82% ঠিক আছে প্ৰায় 82% কাৰ্যকৰী কৰা হৈছে নেক্সট কোৱেশ্চন তো চাওক ইন এপ্ৰিল 2025 the Bodoland Territorial Council অৰ্থাৎ BTC announced a new initiative focused on promoting which sector to boost the regional economy 2025 চনৰ এপ্ৰিল মাহত Bodoland Territorial Council অৰ্থাৎ BTC আঞ্চলিক অৰ্থনৈতিক উন্নীত কৰিবলৈ কোনটো খণ্ডক প্ৰসাৰিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি এক নতুন পদক্ষেপ ঘোষণা কৰে তো ইয়াৰ শুদ্ধটো অপচন বি বেম্বু বেস ইন্ডাষ্ট্ৰিজ অৰ্থাৎ যিবিলাক বাঁহ উৎপাদিত বা বাঁহৰ লগত জড়িত যিবিলাক উদ্যোগ আছে বা যিবিলাক ইন্ডাষ্ট্ৰি আছে হেবিলাকৰ প্ৰসাৰিত কৰিবৰ কাৰণে এক নতুন পদক্ষেপ ঘোষণা কৰে কাৰণ আপোনালোকে সকলোৱে জানে যে BTC এৰিয়া যিবিলাক আছে ডিস্ট্ৰিক্ট যিখন আছে তাতে বেম্বুটো অৰ্থাৎ বাঁহটো বহুত পৰিমাণে উৎপাদন হয় বাঁহ খেতি বহুত পৰিমাণে কৰা হয় সো এই বেম্বু বেস যিবিলাক ইন্ডাষ্ট্ৰি আছে এইবিলাক প্ৰসাৰিত কৰিবৰ কাৰণে এটা নতুন পদক্ষেপ লৈছে তেওঁলোকে নেক্সট কোৱেশ্চন তো চাওক which major festival of the Bodo community was recently celebrated in April 2025 showcasing their rich cultural heritage হেহতিয়াকৈ 2025 চনৰ এপ্ৰিল মাহত বড়ো সম্প্ৰদায়ৰ কোনটো এটা ডাঙৰ উৎসৱ পালন কৰা হৈছিল যেটো তেওঁলোকৰ চহকী সাংস্কৃতিক ঐতিহ্যকো প্ৰদৰ্শন কৰিছে সো বন্ধুসকল ইয়াৰে ৰাইট আনসাৰটো হৈ যাব অপচন সি বৈশাগু ঠিক আছে 2025 চনৰ এপ্ৰিল মাহত বৈশাগু ফেষ্টিভেলটো পালন কৰা হৈছে যেটোৱে বড়ো সম্প্ৰদায়ৰ লোকসকলৰ এটা সাংস্কৃতিক ঐতিহ্যকো প্ৰদৰ্শন কৰিছে নেক্সট কোৱেশ্চন তো চাওক as of May 2025 who is the chief executive member অৰ্থাৎ CEM of the Bodoland Territorial Council 2025 চনৰ মে মাহলৈকে Bodoland Territorial Councilৰ মুখ্য কাৰ্যবাহী সদস্য অৰ্থাৎ CEM কোন আছিল সো বন্ধুসকল ইয়াৰ কাৰেক্ট আনসাৰটো অপচন এ প্ৰমোদ বড়ো আপোনালোকে চাগে সকলোৱে এটো জানি
নেক্সট তো চাওক এতিয়া which educational institution in the BTR recently signed a memorandum of understanding with a national level research organization to promote scientific research and innovation in the region. BTR কোনখন শিক্ষানুষ্ঠানে হেহতিয়াকৈ অঞ্চলটোত বৈজ্ঞানিক গৱেষণা আৰু উদ্ভাৱনক প্ৰসাৰিত কৰাৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ৰ গৱেষণা সংস্থাৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰিত কৰিছে তো বন্ধুসকল ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপচন বি সেন্ট্ৰেল ইনষ্টিটিউট অফ টেকনলজি কোকৰাঝাৰ ঠিক আছে এটো ইম্পৰ্টেন্ট কোৱেশ্চন হয় কিন্তু ভালকৈ আপোনালোকে মনত ৰাখিব আৰু এবিলাক বেসিকলি কাৰেন্ট এফেয়াৰ্ছৰ কোৱেশ্চন হয় নেক্সট তো চাওক The Bodoland Territorial Council or the BTC has its headquarters located at Bodoland Territorial Council or that BTC ৰ মুখ্য কাৰ্যালয় ক'ত আছে সো এই কোৱেশ্চনটো আমি আগতে আলোচনা কৰিছো সকলোৱে চাগে জানিব লাগে আপোনালোকে কমেন্ট কৰি ক'বচোন এটো ক'ত হয় গুৱাহাটী তেজপুৰ কোকৰাঝাৰ নে বঙাইগাঁও BTC অৰ্থাৎ Bodoland Territorial Council ৰ মুখ্য কাৰ্যালয় বা হেডকোৱাৰ্টাৰটো ক'ত আছে সো কমেন্ট কৰক তো ইয়াৰ উত্তৰটো হৈ যাব অপচন সি কোকৰাঝাৰ ঠিক আছে কোকৰাঝাৰত BTC ৰ হেডকোৱাৰ্টাৰ আছে Next question to চাওক The Bodo language belong to which language family বড়ো ভাষাটো কোনটো ভাষা পৰিয়ালৰ অন্তৰ্গত সো বড়ো ভাষাটো কোনটো ভাষাৰ অন্তৰ্গত তেওঁলোকে এটা বিশ্বাস কৰে সো ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপচন সি সিনো টিবেটান ঠিক আছে চীনা টিবেটান ভাষাৰ পৰা আহা বুলি বড়ো ভাষাটো চীনা টিবেটান ভাষাৰ পৰা আহা বুলি তেওঁলোকে বিশ্বাস কৰে বা সেই পৰিয়ালৰ অন্তৰ্গত বুলি বিশ্বাস কৰা হয় সো নেক্সট কোৱেশ্চন to চাওক The Manas National Park, a UNESCO World Heritage Site, is partially located within which district of BTR? UNESCO বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যান আংশিকভাৱে BTR কোনখন জিলাৰ ভিতৰত অৱস্থিত তো বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো অপচন সি বাক্সা ঠিক আছে মনত ৰাখিব মানস ৰাষ্ট্ৰীয় উদ্যানখন ইউনেস্কোৱে World Heritage Site হিচাপে অন্তৰ্ভুক্ত কৰিছে ইয়াৰ লগতে আপোনালোকে আৰু কথা মনত ৰাখিব যে মানসখনৰ লগতে কাজিৰঙা নেচনেল পাৰ্কখনকো ইউনেস্কোৱে World Heritage Site হিচাপে অন্তৰ্ভুক্ত কৰিছে আৰু ৰিসেন্টলি 2024 চনত ইউনেস্কোৱে আমাৰ অসমৰ আৰু এটা স্থানক ঠিক আছে আৰু এটা স্থানক World Heritage Site হিচাপে অন্তৰ্ভুক্ত কৰিছে আৰু সেইটো হৈছে চৰাইদেউ মৈদাম ঠিক আছে এইকিটা আপোনালোকে কাৰেন্ট এফেয়াৰ্ছ ভালকে মনত ৰাখি যাব সো বন্ধুসকল নেক্সট কোৱেশ্চন কিটা সোৱাৰ আগতে আপোনালোকক আৰু এটা কথা জনাই থওঁ আমি BTR গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাৰ কাৰণে এটা কোৰ্স লঞ্চ কৰিছো গম পাইছে ইয়াতে আপোনালোকে এক্সামৰ বাবে প্ৰয়োজনীয় সকলবিলাক ইম্পৰ্টেন্ট নোটস পাই যাবগে ঠিক আছে এতিয়া আৰু যেটো আপোনালোকৰ VCDC এক্সাম হ'বলৈ গৈ আছে তাৰ বাবে এই নোটস কিনি ইম্পৰ্টেন্ট হয় ইয়াতে ইংলিশ বা আসামিজ মিডিয়ামত আপোনালোকৰ অল সাবজেক্টৰ নোটস বিলাক দিয়া হ'ব ঠিক আছে আৰু ইয়াৰ প্ৰাইসটো মাত্ৰ 299 হয় 299 ত আপোনালোকে এক্সামৰ আগলৈকে ডেইলি আপোনালোকে নোটস বিলাক পাই থাকিব আৰু সাবজেক্ট ওয়াইজ সকলোবিলাক এটো জেড গুটেখিনি পাই যাবগে আৰু এটো যদি আপোনালোকৰ প্ৰয়োজন হয় ইয়াতে এটা নাম্বাৰ দেখিছে 8133840965 এই নাম্বাৰটো আমাক WhatsAppত মেছেজ কৰি এই নোটছখিনি লৈ লওক কাৰণ ইয়াৰ পৰা আপোনালোকৰ বহুতো কোৱেশ্চন কমন পৰিব আৰু আপোনালোকৰ ইয়াতে যেটো VCDC এক্সাম হ'বলৈ গৈ আছে হেতুটো আপোনালোকৰ পালেহিয়ে 25 মে তাৰিখে সো এই নোটছখিনি লৈ যদি আপোনালোকে পঢ়ি থাকিব পাৰে একেদিনত তেতিয়াহলে কিন্তু বহুতো কোৱেশ্চন তাৰ পৰা কমন পৰিব তো যদি প্ৰয়োজন হয় ইয়াতে নাম্বাৰটোত আমাক মেছেজ কৰি নোটছবিলাক লৈ ল'ব ঠিক আছে তো আগবাঢ়ো এতিয়া আমি নেক্সট কোৱেশ্চনটোলে Next to Sauk, which of the following is the largest of the 7 members state of United Arab Emirates? সংযুক্ত আৰব এমিৰেটছ আমিৰ শাহীৰ 7খন সদস্য ৰাষ্ট্ৰৰ ভিতৰত তলৰ কোনখন ৰাষ্ট্ৰ আটাইতকৈ ডাঙৰ তো কোনখন আটাইতকৈ ডাঙৰ যদি সুধে ইয়াৰ ভিতৰত হৈ যাব অপচন ডি আবু ধাবি নেক্সট কোৱেশ্চন টু লেটস চাও কি দিছে চাওক Maastricht Treaty is related to which of the following? Maastricht সন্ধি তলৰ কোনটোৰ সৈতে জড়িত তো বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো অপচন বি ইউৰোপিয়ান ইউনিফিকেশন বা ইউৰোপিয়ান ইউনিয়ন বুলিও আমি ক'ব পাৰো তো এই Maastricht Treaty টো 1992 ত সাইন কৰা হৈছিল ঠিক আছে 1992 ত এই সন্ধিখন স্বাক্ষৰিত কৰা হৈছিল নেক্সট কোৱেশ্চন টো হৈছে which of the following rivers makes the eastern border of France তলৰ কোনখন নদীয়ে ফ্ৰান্সৰ পূব সীমা গঠন কৰে ইয়াৰ শুদ্ধটো অপচন এ ৰাইন নদীখনে নেক্সট কোৱেশ্চন টো হৈছে which among the following branches of science deals with study of mountains তলৰ বিজ্ঞানৰ কোনটো শাখাই পৰ্বতৰ অধ্যয়নৰ বিষয়ে আলোচনা কৰে তো বন্ধুসকল ইয়াৰ শুদ্ধটো অপচন বি অৰলজি বা মৌখিক বিজ্ঞানে নেক্সট কোৱেশ্চন টো হৈছে how many states does Assam share its interstate boundary with অসমৰ আন্তঃৰাজ্যিক সীমা কিমানখন ৰাজ্যৰ সৈতে ভাগ কৰে
তো এইটো হৈ যাব অপচন সি 7 ঠিক আছে অসমে 7খন ৰাজ্যৰ হৈতে আমাৰ ভাৰতৰ 7খন ৰাজ্যৰ হৈতে সীমা ভাগ কৰে আৰু সেইখন হৈছে পশ্চিম বংগ অৰুণাচল প্ৰদেশ মেঘালয় ত্ৰিপুৰা নাগালেণ্ড মণিপুৰ আৰু মিজোৰাম সো এই 7খন ৰাজ্যৰ হৈতে অসমে সীমা ভাগ কৰে নেক্সট কোৱেশ্চন তো চাওক who was the person said to be an economist and social reformer during the Ahom reign আহোম শাসন কালত কোনজন ব্যক্তিক অৰ্থনীতিবিদ আৰু সমাজ সংস্কাৰক হিচাপে জনা গৈছিল ইম্পৰ্টেন্ট কোৱেশ্চন হয় তো তেও কোন আছিল অপচন এ দিছে আতন বুঢ়াগোহাঁই অপচন বি দিছে মোমাই তামুলী বৰবৰুৱা সি দিছে পূৰ্ণানন্দ বুঢ়াগোহাঁই আৰু ডি দিছে বদন বৰফুকন সো তেওঁলোকৰ ভিতৰত অপচন বি টো হ'ব কাৰেক্ট আনসাৰ মোমাই তামুলী বৰবৰুৱা তেও প্ৰথম বৰবৰুৱা আছিল ঠিক আছে মোমাই তামুলী বৰবৰুৱা প্ৰথম বৰবৰুৱা আছিল আৰু তেও আহোম শাসন কালত এজন ভাল অৰ্থনীতিবিদ আৰু সমাজ সংস্কাৰক হিচাপে কাম কৰিছিল নেক্সট টু চাওক আসাম শেয়াৰ লংগেষ্ট বাউণ্ডাৰী উইথ হুইচ ষ্টেট অসমে কোনখন ৰাজ্যৰ হৈতে সৰ্বাধিক দীঘলীয়া সীমা ভাগ কৰে সো এটো যদি আমি চাও অপচন ডি টো হ'ব শুদ্ধত্তৰ মেঘালয় তো মনত ৰাখি দিব মেঘালয়খনৰ হৈতে অসমে আটাইতকৈ দীঘল সীমা ভাগ কৰে নেক্সট কোৱেশ্চন তো হৈছে which among the following parts of constitution of India includes the concept of welfare states ভাৰতৰ সংবিধানৰ তলৰ কোনটো অংশৰ ভিতৰত কল্যাণকামী ৰাষ্ট্ৰৰ ধাৰণাটো অন্তৰ্ভুক্ত কৰা হৈছে তো ইয়াৰ শুদ্ধটো অপচন বি ডাইৰেক্টিভ প্ৰিন্সিপলছ অৰ্থাৎ নিৰ্দেশনামূলক নীতি নেক্সট টু চাওক who became the first governor general of the new dominion of India ভাৰতৰ নতুন ডমিনিয়নৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল তো নকল ইয়াৰ শুদ্ধটো অপচন বি লৰ্ড মাউণ্টবেটেন আছিল নেক্সট কোৱেশ্চন তো হৈছে ইন হুইচ ষ্টেট ইজ লোকেটেড মানাস চেংচুৰী তলৰ কোনখন ৰাজ্যত মানাস অভয়াৰণ্য অৱস্থিত তো পাই আহিছো আমি অপচন এটো হ'ব কাৰেক্ট আনসাৰ অসমত আমি সকলোৱে জানো অসমৰ চিৰাং আৰু বাক্সা জিলাৰ এই কিছু অংশত এই অভয়াৰণ্যখন আছে Next question to চাওক what does contain red data book কি আছে ঠিক আছে red data bookত কি আছে আমাক সুধিছে সো বন্ধুসকল ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন বি endangered wild plants and animals অৰ্থাৎ red data book হৈছে এনেকুৱা এখন লিষ্ট ডাটাৰ বুক যিখনত বিপন্ন বন্য উদ্ভিদ আৰু প্ৰাণী এবিলাকৰ তথ্যবিলাক তাত সন্নিবিষ্ট কৰা হয় নেক্সট টু চাওক which among the following is the first national park of India তলৰ কোনখন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান ইয়াৰ শুদ্ধটো অপচন বি কৰবেট অৰ্থাৎ জিম কৰবেট ঠিক আছে জিম কৰবেট নেশনেল পাৰ্কটো হৈছে ভাৰতৰ প্ৰথম নেশনেল পাৰ্ক আৰু এইখন 1936 ত 1936 চনত প্ৰতিষ্ঠা হৈছিল নেক্সট কোৱেশ্চন তো চাওক গগনা is a famous musical instrument of Assam made up of অসমৰ এক বিখ্যাত বাদ্যযন্ত্ৰ গগনা কিহেৰে গঠিত তো বন্ধুসকল ইয়াৰে শুদ্ধটো হৈ যাব অপচন বি সকলোৱে জানো আমি বেম্বো অৰ্থাৎ বাঁহেৰে বনোৱা হয় গগনাটো নেক্সট তো চাওক which of the following tribes of north east India is matrilineal অৰ্থাৎ উত্তৰ পূব ভাৰতৰ তলৰ কোনটো জনগোষ্ঠী মেট্ৰিনিয়েল তো ইয়াৰ কাৰেক্ট আনসাৰটো অপচন সি গাৰু ঠিক আছে গাৰু যেটো জনগোষ্ঠী আছে এটো মেট্ৰিনিয়েল হয় অৰ্থাৎ মাতৃ প্ৰধান নেক্সট তো চাওক The famous Junbil Mela is community fair of which of the following community? বিখ্যাত জুনবিল মেলা তলত উল্লেখ কৰা কোনটো সম্প্ৰদায়ৰ মেলা হয় তো জুনবিল মেলাটো ইম্পৰ্টেন্ট কোৱেশ্চন হয় আপোনালোকৰ সিয়াৰে ৰাইট আনসাৰটো হৈ যাব অপচন এ টিৱা ঠিক আছে এই জুনবিল মেলাটো কোনখন জিলাত পালন কৰা হয় এটো আপোনালোকৰ আহিব পাৰে সো মনত ৰাখি থব মৰিগাঁও জিলাত এই জুনবিল মেলাটো অনুষ্ঠিত হয় আৰু এই মেলাটো বিশেষকৈ টিৱা জনগোষ্ঠীৰ লোকসকলে পালন কৰে Next question to hoise Boisagu is a festival celebrated by which of the following tribe of Assam Boisagu অসমৰ তলৰ কোনটো জনগোষ্ঠীয়ে পালন কৰে এটো আমি পাই আহিছো আলোচনা কৰিছিলো সকলোৱে জানে অপচন এটো হ'ব কাৰেক্ট আনসাৰ বড়ো জনগোষ্ঠীৰ লোকসকলে নেক্সট টু চাওক which of the following festival is associated with the missing tribe তলৰ কোনটো উৎসৱ মিসিং জনগোষ্ঠীৰ হৈতে জড়িত তো বন্ধুসকল ইয়াৰ কাৰেক্ট আনসাৰটো অপচন বি আলি আই লিগাং ঠিক আছে এই আলি আই লিগাং উৎসৱটো মিসিং জনগোষ্ঠীৰ হৈতে জড়িত নেক্সট টু চাওক who among the following is the first Indian woman to get an Olympic medal তলত উল্লেখ কৰা সকলৰ ভিতৰত অলিম্পিক পদক লাভ কৰা
প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন হয় তো বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন বি কৰ্ণম মল্লেশ্বৰী ঠিক আছে কৰ্ণম মল্লেশ্বৰী আছিল অলিম্পিকত তেওঁ 2000 চনত অনুষ্ঠিত 2000 চনত চনটো ইম্পৰ্টেন্ট মনত ৰাখিব 2000 চনত সিডনীত অনুষ্ঠিত ওয়েট লিফটিংত স্বৰ্ণ পদক লাভ কৰিছিল নেক্সট কোৱেশ্চন তো চাওক who among the following Indian economies played a crucial role in inception of MNREGA তলত উল্লেখ কৰা ভাৰতীয় অৰ্থনীতিবিদসকলৰ ভিতৰত কোনে MGNREGAৰ আৰম্ভ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল তো ইয়াৰ ৰাইট আনসাৰটো অপচন বি জিন ড্ৰিছ তো বন্ধুসকল আজি ভিডিঅ'ৰ লাষ্ট কোৱেশ্চন এটো which among the following is India's first regional rural bank তলৰ কোনটো ভাৰতৰ প্ৰথম আঞ্চলিক গ্ৰাম্য বেংক তো ইয়াৰ কাৰেক্ট আনসাৰটো অপচন সি প্ৰথমা বেংক মনত ৰাখিব প্ৰথমা বেংকটো হৈছে ভাৰতৰ প্ৰথমটো আঞ্চলিক গ্ৰাম্য বেংক আৰু বন্ধুসকল আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰমেটিভ হলে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব কাৰণ আপোনালোকৰ এতিয়া এক্সামৰ আগলৈকে এনে ধৰণৰ ডেইলি ভিডিঅ'বিলাক পাই থাকিব ধন্যবাদ